নমস্কাৰ পৰম শ্ৰদ্ধাৰ আজিৰ এই সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা সভাপতি তথা আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ লগৰীয়া বন্ধু বান্ধৱীসকল তথা মোৰ অতি মৰমৰ ভাইটি ভণ্টিসকল, প্ৰথমে মই সকলোলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছো আজিৰ এই সভাখনৰ বাবে। আজিৰ এই সভাখন কিয় অনুষ্ঠিত কৰা হৈছে সকলোৱে নিশ্চয় জানিব পাৰিছে। আজি আমাৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ শ্ৰদ্ধাৰ শিক্ষক নিৰ্মল দাস ছাৰৰ বিদায় সভা। আজি আমাৰ বিদায়ৰ দিন, মনটো বহুত বেয়া লাগিছে, কাৰণ বিদায় মানেই হ'ল কষ্ট, বিদায় মানেই হ'ল যন্ত্ৰণা, বিদায় মানেই হ'ল বিষাদৰ এক ঘোৰ দিনৰ। আজি বিষাদৰ সুৰে মোৰ মনটো কৰি তুলিছে অত্যন্ত ভাৰাক্ৰান্ত। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনাখন মই প্ৰথম এই বিদ্যালয়খনলৈ আহিছিলো। সেইদিনা মোৰ মনটো ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন বিদ্যালয় ত্যাগ কৰি মোৰ মনলৈ আহিলে মনৰ ভিতৰত থকা কালিয়া ডাৱৰবোৰ দুচকুত অশ্ৰু হৈ নিগৰিব খোজে। আজি বৰকৈ মনত পৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত খেলা ধূলা কৰা, ক্লাছৰ সময়ত দুষ্টামি কৰা, তাৰোপৰি সহপাঠী তথা ভাইটি ভণ্টিসকলৰ লগত আড্ডা মাৰা, দুষ্টামি কৰা, খেলা ধূলা কৰা, পঢ়া শুনা কৰা, আটাইবোৰ মুহূৰ্ত মোৰ মনৰ হৈ পৰিছে এক দস্তাবেজ। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে আমাক পাঠদান কৰাওঁতে শ্ৰেণীকোঠাত বা আজৰি সময়ত যদি কিবা কামেৰে বা কিবা কথাৰে আপোনালোকক কিবা আঘাত দিছো, তেন্তে সেই কথাবোৰ মনত নাৰাখি আমাক নিজৰ সন্তানৰ সমতুল্য বুলি ক্ষমা কৰি দিব, লগতে আমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব। আৰু মোৰ ভাইটি ভণ্টিসকল, তোমালোকক যদি কোনোদিনে কিবা আঘাত দিছো, তোমালোকে আমাৰ লোকৰ পৰা কিবা দুখ কষ্ট পাইছা, তেন্তে সেইবোৰ মনত নাৰাখি আমালোকক নিজৰ দাদা বাইদেউ বুলি ক্ষমা কৰি দিব। এই চবতে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকললৈ জনাইছো অলেখ অযোগ্য ধন্যবাদ, কিয়নো আপোনালোকে আমাক ইমান কষ্টেৰে শিকাই আজি আমাৰ লক্ষ্য স্থানৰ ফাললৈ যাবলৈ পথ দেখুৱালে। কিন্তু আজি আগলৈ যোৱা খুব কষ্টকৰ দুখ লাগিছে সেইবাবেই, আৰু মন গ'লেও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। জানিয়ে হওক বা নাজানিয়ে হওক কৰা দুখবোৰৰ বাবে আপোনালোকৰ পৰা গালি খাব নোৱাৰিম। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে আমাক আপোনালোকে কৰা কাৰ্যৰ দ্বাৰা আমি আমাৰ ভৱিষ্যতৰ নিজৰ চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি, অসত্য কি, ভাল কি, বেয়া কি, এই সকলোবোৰ কথা জানিব পাৰিছো একমাত্ৰ আপোনালোকৰ বাবে। এতিয়া আমাৰ সকলোৰে ভৱিষ্যতৰ যিকোনো সিদ্ধান্ত লোৱাৰ অতি সহজ হৈ পৰিব। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে আমাক কেৱল কিতাপৰ কথাই শিকোৱা নাই, ইয়াৰ উপৰি দিছে জ্ঞান, লগতে শিকাইছে সামাজিক দায়িত্বতা। এজন নাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য, এই সকলোবোৰ জানিব পাৰিছো একমাত্ৰ আপোনালোকৰ বাবে। আপোনালোকে আমাক ইতিহাস বুজাইছে, যাৰ ফলত আমাৰ নিষ্ক্ৰিয় হৈ থকা শক্তিক সক্ৰিয় কৰি তুলিব পাৰিছো। শিক্ষক শিক্ষয়িত্ৰীসকল, মই আপোনালোকক ধন্যবাদ জনাই আপোনালোকৰ কষ্ট আৰু ত্যাগৰ মূল্য দিবলৈ বিচৰা নাই। সদায়ে চিৰস্মৰণীয় হৈ থাকিব এই নিকেতনৰ আটাইবোৰ মুহূৰ্ত। আপোনালোকক এৰি, মোৰ এই মৰমৰ নিকেতনখন এৰি থকাটো যদি মোৰ পক্ষে মোটেই সম্ভৱপৰ নহয়।